নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আহক আজি আমি জানিম যে ধনৰ অধিপতি যদি থাৰ্ড হাউচত থাকে, মানে ৩ নম্বৰ ভাৱত যদি থাকে, তেনেহ'লে কি পৰিণাম দিব। আমি আলোচনা কৰি আছিলো ভাৱফল অধ্যায়, বৃহৎ পৰাশৰ মুনিৰ দ্বাৰা ৰচিত বৃহৎ পৰাশৰ হৰাশাস্ত্ৰৰ পৰা। চাওক, যিহেতু ধনভাৱটো লগ্ন কুণ্ডলীখনৰ কাৰণে বৰ এটা উপকৃত ভাৱটো বুলি কোৱা নাই, আৰু সেই ভাৱৰ অধিপতি যদি থাৰ্ড হাউচত থাকে, আৰু থাৰ্ড হাউচটো যিহেতু ত্ৰিশদায়ক ভাৱ হয়, ইয়াতে বস্তুবিলাকক বৃদ্ধি কৰে। মনত দেখিব কেনেকে বৃদ্ধি কৰিব, কি হ'ব চাব যে ধনৰ ভাৱৰ অধিপতি যদি ৩ নম্বৰ ভাৱত যদি থাকে, আৰু তেতিয়া কণ্ডিশ্যন কিছুমান আছে। যদি শুভ গ্ৰহৰ লগত যদি জ্যোতি বা দৃষ্টিত যদি থাকে, তেনেহ'লে জাতক বা জাতিকাই তাৰ পৰা ভাল ফল পাব। যেনে ধন বৃদ্ধি হ'ব, ভাল কাম কৰিব, মানুহে তেওঁক প্ৰশংসা কৰিব, ভাল পাব। অভাৰঅল যদি কয়, যদি শুভ গ্ৰহৰ লগত যদি জ্যোতি বান্ধি থাকে, তেনেহ'লে ই ভাল পৰিণাম দিব। আৰু যদি কিবা কাৰণত অশুভ গ্ৰহৰ লগত যদি জ্যোতি বান্ধে, ঠিক আছে, অশুভ গ্ৰহৰ লগত জ্যোতি বান্ধিলে বা অশুভ গ্ৰহৰ যদি দৃষ্টি থাকে বা কিবা যোগ কানেকশ্যন যদি থাকি যায়, তেনেহ'লে পৰনিন্দা, মানে তেওঁক বেলেগে নিন্দা কৰে, ঠিক আছে। আৰু তেওঁৰ ধনৰ যিটো স্ৰোত আছে, ধনৰ স্ৰোত বন্ধ হৈ যোৱা দেখা পোৱা যায়। আৰু যেতিয়া দশা অন্তৰ্দশা পৰিব, তেতিয়া জাতক বা জাতিকাৰ তাৰ পৰা যথেষ্টখিনি কষ্ট কৰিবলগীয়া হয়, বহুত ষ্ট্ৰাগল আহিব জীৱনত। সেই ষ্ট্ৰাগলবিলাক যেতিয়ালৈকে দশা অন্তৰ্দশা শেষ নহয়, তেওঁ গোটেই জীৱন সেই সময়খিনি ষ্ট্ৰাগলৰ মাধ্যমেৰে পাৰ হ'ব। সেইকাৰণে ইয়াতে খুব ইম্পৰ্টেণ্ট হ'ল যে কি, ছেকেণ্ড হাউচৰ অধিপতি যদি থাৰ্ড হাউচত যদি থাকে, তেনেহ'লে শুভ গ্ৰহৰ লগত জ্যোতি দৃষ্টি বা কিবা যোগসূত্ৰ থকা অত্যন্ত দৰকাৰ হৈ পৰে। আৰু যদি বাইচান্স শুভ গ্ৰহও নাথাকে, অশুভ গ্ৰহ নাথাকে, যদি ছেকেণ্ড হাউচৰ অধিপতি অকল থাৰ্ড হাউচত থাকে, তেনেহ'লে ই কিছু সময় কি হ'ব, ই ধন দিব জাতক বা জাতিকাক। যেতিয়া সেই গ্ৰহটোৰ দশা বা অন্তৰ্দশা পৰিব, তেনেহ'লে জাতক বা জাতিকাই ধন পাব, কিন্তু সেইটো বৰ পৰিশ্ৰমৰ মাজেৰে, পৰাক্ৰমৰ মাজেৰেহে তেওঁৰ তাত আহিব। যদি পৰাক্ৰম পৰিশ্ৰম যদি তেওঁ নকৰে, তেনেহ'লে তাৰ পৰা তেওঁ ধন সম্পদ বা সমাজত মান প্ৰতিষ্ঠা ইনকাম কৰিবলৈ টান হ'ব। যিহেতু জ্যোতিষ শাস্ত্ৰত লগ্ন কুণ্ডলী ছেকেণ্ড হাউচটো বৰ এটা ভাল ভাৱ নহয়, যদিও ধনৰ ভাৱ, কুটুম্বৰ ভাৱ বৰ বিশেষ ভাল ভাৱ বুলি কোৱা নাই। আৰু থাৰ্ড হাউচটো যিহেতু ত্ৰিশদায়ক ভাৱ হয়, ত্ৰিশদায়ক ভাৱত সদায় বৃদ্ধি কৰে। যিটো ফল জাতক বা জাতিকাই যিটো পৰিস্থিতি পাব, সেইটোৱে বৃদ্ধি কৰিব। ভাল হ'লে ভাল ফল বৃদ্ধি কৰিব, বেয়া হ'লে বেয়া ফল বৃদ্ধি কৰিব। আশা কৰোঁ জ্যোতিষ শাস্ত্ৰ বুজাত অলপ হ'লেও আপোনালোকৰ সহায় হ'ব। আৰু যিহেতু আমি এই বৃহৎ পৰাশৰ হৰাশাস্ত্ৰৰ পৰা এই ভাৱফল অধ্যায়টো আলোচনা কৰি আছো। ধন্যবাদ।